যিবিলাক ক্ৰিকেট বেটিং এপ আছে, যিবিলাক পোকাৰ এপ আছে, এইবিলাকত মানুহৰ লগত কেনেকৈ ট্ৰিক কৰা হয় জানেনে? এটা এক্সাম্পল লওঁ হওক, আজি আপোনাৰ ওচৰত 10,000 টকা আছিল, আপুনি 10,000 টকাটো অলপ বঢ়াবৰ কাৰণে, অলপ লাভ কৰিবৰ কাৰণে আপুনি 10,000 টকা যিকোনো এটা বেটিং এপত আপুনি সোমোৱালে। মনত ৰাখিব, বেটিং এপত সোমোৱাৰ সময়ত আপোনাৰ 28% জিএসটি লাগে, অৰ্থাৎ 10,000 টকাৰ 2800 টকা জিএসটি গ'ল, বাছিল গৈ কিমান? প্ৰায় 7,200 টকা আপোনাৰ বাছি গ'ল। এতিয়া ধৰক আপুনি আপোনাৰ স্কিল লগালে গেমটোত, কয় যে স্কিল বেছ গেম বুলি, সেইকাৰণে কৈছোঁ। আপুনি স্কিল লগালে, আপোনাৰ স্কিল ইমানেই ভাল আছিল, আপুনি 7,200 টকাৰ পৰা 14,400 টকা কৰি দিলে, দুগুণ হৈ গ'ল আপোনাৰ পইচা। কিন্তু এইটো কথা মনত ৰাখিব যে 10,000 টকাৰ ওপৰত এনেকুৱা ধৰণৰ ফেণ্টাসি গেমিং বা লটাৰীৰ পৰা জিকা যিকোনো পইচাৰ ওপৰত আপুনি 30% টেক্স দিব লাগে, 30%। গতিকে 14,400 টকাৰ যদি 30% টেক্স আমি উলিয়াই লওঁ, তেনেহ'লে কিমান হ'বগৈ? 4,320 টকা। সিমানখিনি আপুনি টেক্সেই দিব লাগিব চৰকাৰক। অৱশেষত আপোনাৰ হাতত বাছিল গৈ কিমান? 14,400 টকাৰ পৰা 4,320 টকা যোৱাৰ পাছত থাকিল গৈ 10,080 টকা। অৰ্থাৎ আপুনি 10,000 টকা লগালে আৰু আপোনাৰ ৰিটাৰ্ণ আহিলে 10,080 টকা। আপুনি ঘটিলে কেইটকা? 80 টকা। চৰকাৰে ঘটিলে কেইটকা? 2,800 প্লাছ 4,320 টকা। উলিয়াই লওক কিমান হয়, মই কেলকুলেট নকৰোঁ। আৰু ইয়াতে আমি এপটোৰ যি হিচাপ সেইখিনিতো ধৰাই নাই। এপটোৱে অন্ততঃ আপোনাৰ পইচাৰ 10% মানে 100 টকা আপোনাৰ পৰা নিশ্চয় ঘটিব। গতিকে আল্টিমেটলি আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনাই বেছি। গতিকে এইবোৰৰ পৰা দূৰত থাকক। 2-3 দিনমান আগতে এটা নিউজ চেনেলত এজন ল'ৰাই কান্দি কান্দি কৈছিল যে মোৰ 98 লাখ টকাৰ বৰ্তমান মোৰ ওপৰত ধাৰ আছে, কেৱল এই এপবিলাকত পইচা লগাই লগাই। গতিকে এইবিলাকৰ পৰা সাৱধান থাকক আৰু মনত ৰাখিব, আগলৈ IPL ছিজন আহিব, কিবা ক্ৰিকেটৰ ছিজন আহিব, ইয়াতে এই এপবিলাকে নিজকে বহুত প্ৰমোট কৰে আৰু এই এপবিলাক প্ৰধানতঃ এই সময়টোতে, ক্ৰিকেটৰ সময়টোতে খুব বেছি পৰিমাণে পপুলাৰ হয়। গতিকে এইবোৰত নোসোমাব, নিজৰ পইচাকেইটা বচাই ৰাখক।